নমস্কাৰ আজি সকলোকে মেঘালয়ৰ পৰা মেঘালয় মানে মৌচিনৰামৰ মৌজুম্বিন কেভ গুহাৰ ভিতৰত যি শিৱলিংগ আছিলে আপোনালোকে জানে সেই শিৱলিংগক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিলে আমিও বহু কথা কৈছিলোঁ সংবাদ মাধ্যমত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমতো বিষয়টো আলোচনা হৈছিলে মেঘালয় পক্ষৰ পৰাও বিভিন্ন ধৰণৰ কথা বতৰা কোৱা হৈছিলে আমিও বিভিন্ন ধৰণৰ কথা বতৰা কৈছিলোঁ যোৰাবাট গোৱালপাৰা এনেকৈ বিভিন্ন ৰাস্তা বন্ধ কৰাৰ প্ৰসংগ আহিছিলে তাৰ পিছত গৈ বাদ বিবাদৰ শেষত মেঘালয় হাইকোৰ্টৰ পৰা গৈ ঘূৰি 3 জানুৱাৰীৰ দিনা মেঘালয় চৰকাৰ ইষ্ট খাচী হিলছৰ DC অফিচত আৰু যি দৰবাৰ লোকেল দৰবাৰ যি আছে মৌজুম্বিন কেভৰ শিৱলিংগৰ সেইখিনি তেওঁলোকৰ সকলোৰে সহযোগত আমি বহি এখনি সভা কৰি তাৰ পৰা যিটো নিষিদ্ধ আছিলে আগষ্ট মাহৰ পৰা 2024 চনৰ আগষ্ট মাহৰ পৰা যি শিৱলিংগত পূজা সেৱা নিষিদ্ধ আছিলে সেয়া মুকলি কৰি দিয়া হ'ল 3 জানুৱাৰীৰ পৰা আৰু আজি তেতিয়া আমি কথা দিছিলোঁ যে আমি মহাশিৱৰাত্ৰিৰ দিনা আমি তাত সেৱা কৰিবলৈ আহিম কথামতে আজি আমি কিছু সময়ৰ আগতে আমি মেঘালয়ৰ মৌচিনৰামত মৌজুম্বিন গুহাৰ ভিতৰত থকা প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা শিৱলিংগ দৰ্শন কৰি আহিলোঁ খুব সুন্দৰ শিৱলিংগ ওপৰৰ পৰা মানে এক নিৰ্দিষ্ট মাত্ৰা টুপকে একদম পানী পৰি থাকে প্ৰাকৃতিকভাৱে শিৱলিংগটিৰ ওপৰত আপোনালোক সকলো আহিবচোন সকলো চাব আৰু সকলো আহিব লাগে প্ৰকৃতিয়ে সৃষ্টি কৰা ভগৱান নিজে থকা আচলতে আমাৰ এই গোটেই ক্ষেত্ৰখন শিৱ আৰু শক্তিৰ ক্ষেত্ৰ নহয় জানো গতিকে শিৱ আৰু শক্তি ইয়াৰ পৰাই পুনৰ এবাৰ উদ্গীৰণ হ'ব খুজিছে উদ্গীৰণ মানে আচলতে আমাক সেই চেতনা আমাৰ মাজত বিয়পাই দিব খুজিছে যে এয়া প্ৰকৃতিৰ ক্ষেত্ৰ এয়া শিৱ সনাতনৰ ক্ষেত্ৰ গতিকে এই ক্ষেত্ৰৰ পৰা আমি সনাতন সভ্যতা সংস্কৃতিৰ প্ৰতি যিবোৰ ভাবুকি আহিছে সেইবোৰ আমি নোহোৱা কৰিব লাগিব বা সেইবোৰ হ'বও নিশ্চিতভাৱে হ'ব আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল ইয়াত আমি মেঘালয় প্ৰশাসনৰ পৰা যথেষ্ট বিশেষকৈ আপোনাৰ ইষ্ট খাচী হিলছৰ প্ৰশাসনৰ পৰা যথেষ্ট সহায় সহযোগ পাইছোঁ আৰু যি স্থানীয় দৰবাৰ আছিলে তেওঁলোকেও আমাক যথেষ্ট নিজে আগবঢ়াই লৈ গৈছে তেওঁলোকে যথেষ্ট মানুহ ৰৈ আছিলে আমাক আদৰণি জনাবলৈ গাঁও ডেকা বুঢ়া ল'ৰা ছোৱালী ফটো ভিডিঅ'বোৰ আমি দিম আপোনালোকে দেখিব যথেষ্ট মানুহ ৰৈ আছিলে আমাক আদৰণি নিবলৈ তেওঁলোকে আদৰণি নিছে আমি তাত পূজা সেৱা কৰিছোঁ নিশ্চিতভাৱে আমি যিহেতু এটা সিদ্ধান্ত লোৱা হৈছিলে 3 জানুৱাৰীৰ দিনা যে ইয়াত ফুল ধূপ চাকি ইত্যাদি কথা বতৰাবোৰ নহ'ব যিহেতু প্ৰাকৃতিকভাৱে নিৰ্মিত প্ৰাকৃতিক সংৰক্ষণৰ কথা বতৰাবোৰ আছে প্ৰকৃতি সংৰক্ষণৰ প্ৰসংগবোৰ আছে গতিকে তাক বাদ দিও পূজা হ'ব পাৰে কাৰণ এটা কথা নিশ্চিত যে আমাৰ ঋষিমুনিসকলে যেতিয়া ভক্তি কৰিছিলে তপস্যা তেতিয়া ক'ত চাকি বাতি জ্বলাই আছিলে এইটো কিছুমান বস্তু আমাৰ অলংকাৰিক বিষয় আৰু যেহেতু তাত স্পণ্টেনিয়াছলি প্ৰাকৃতিকভাৱে পানী পৰি আছে গতিকে তাত আমাৰ আৰু বিশেষ বেলেগকৈ পানী দিবলগীয়াও কথা নাই তাৰপিছতো আমি সেই টুপকে পৰি থকা পানী আমাৰ হাতত লৈ তাৰ পৰাই আমি জল অভিষেক কৰা বুলি আপুনি ক'ব পাৰে তাৰ পৰাই আমি জল অভিষেক কৰিছোঁ আমি নাম জপ কৰিছোঁ যিধৰণে আমি যিখিনি পাইছোঁ বা আমাক গুৰুদেৱে যিখিনি দিছে সেইখিনি দি পেলাই সেই ধৰণে আমি আগবাঢ়িছোঁ খুব সুন্দৰ পৰিৱেশ এবাৰ আপোনালোক আহক সেৱা কৰিবলৈ আহক শুদ্ধভাৱেৰে আহকচোন বৰ ভাল পাব খুব ভাল লাগিল সকলো ভালে কুশলে থাকক আৰু এনেকুৱা এটা পৰিৱেশত আচলতে ইয়াৰ পৰাই পুনৰ এবাৰ সনাতন ধৰ্ম দৰ্শনৰ গোটেই কিন্তু দুখ লাগিল এটা কথাত কৈছোঁ যে সনাতন ধৰ্ম দৰ্শনৰ গোটেই চিন্তাটো আগবাঢ়িব লাগিব ইয়াৰ পৰাই শৈৱ ক্ষেত্ৰৰ পৰাই যি শক্তি আৰু প্ৰকৃতিৰ ক্ষেত্ৰৰ পৰাই আগবাঢ়িব লাগিব আটাইতকৈ দুখ লাগিলে যে মৌচিনৰাম বিশ্বৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ দিয়া ঠাই ক'ৰবাত বৰ শুকান লাগিলে পৰিৱেশটো কাৰণটো কি নাজানো হয়তো ক্লাইমেট চেঞ্জ গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে হ'ব পাৰে আমি বৰষুণ এটোপালো নাপালোঁ হয়তো দেখা যাওকচোন কি হয় অন্ততঃ আজিৰ পৰা ভাবিছোঁ দেৱাদিদেৱ মহাদেৱ শিৱই আজিৰ পৰা হয়তো ইয়াত জাগ্ৰত ৰূপত চৈতন্য ৰূপত থাকি তেওঁ সেই ধৰণে সকলোকে আমাক সঠিকভাৱে মাৰ্গদৰ্শন কৰিব সকলো ভালে থাকক সকলোৰে ভাল হওক নমস্কাৰ